তো গাইস সেটা হল মাহিন্দ্রা কোম্পানির বোলেরো পিকআপ। সবে চিনি পায় আর যার যার বোলেরো পিকআপ আছে সবে হয়তো গম পায় যে ক্ৰছ মেম্বাৰটো খুব যায় আগপিনে। তো এইটোৰ কাৰণে উপায় এটা কৰিব আপোনালোকে। সেইটো চাওক, মই আগতীয়াকৈ মাৰি থৈছিলোঁ দুটা এংগেল, ওপৰত চেচিছৰ তলত এটা ওপৰত এটা মাৰি যিটো ক্ৰছ মেম্বাৰৰ পাইপ হয় তাত মানে কানেকশ্যনটো কৰা নাছিলোঁ। তো তথাপিও মানে ক্ৰছ মেম্বাৰটো এংগেলটো ঠিকে আছে, নাফাটে, কিন্তু ক্ৰছ মেম্বাৰটো ফাটিব লৈছিলে। সেইটো কাৰণে মই এতিয়া এংগেলৰ পৰা ক্ৰছ মেম্বাৰটো লগাই এতিয়া 4টা এংগেল দি দিছোঁ, দুই চাইডত দুটা দুটাকৈ 4টা এংগেল আকৌ দি পিনি মানে তাৰ লগত কানেক্ট কৰি দিছোঁ যাতে পটককৈ নিচিঙক আৰু নিচিঙেও এতিয়া বহুত হেভি হৈছে। তো তেনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লোকলে শ্বেয়াৰ কৰি লোকলে পোৱাই দিব যাতে তেখেতেও চাই পিনি এনেকুৱা বনাব পাৰে। আৰু যদিও কাৰোবাৰ তেনেকুৱাত ফচি আছে মোক কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ দিয়া থাকিব, মোৰ ইয়াত বনাব পাৰিব, মই এইবিলাক বনাই থাকোঁ। কণ্টেক্ট নম্বৰ দিয়া থাকিব ডিছক্ৰিপশ্যনত, তাত কণ্টেক্ট কৰি ল'ব মোক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো এটা হৰেণ্টো লগাই দিলোঁ, হৰেণ্টো কেলেম এটা ৱেল্ডিং মাৰি দিলোঁ তল পিনে।